ভিক্ষাবৃত্তিৰে পৰিয়াল চলোৱা বৰভাগৰ দৃষ্টিহীন যুৱক উত্তীৰ্ণ হ'ল এডিআৰই পৰীক্ষাত। গুৱাহাটীত গীত গাই ভিক্ষা খোজে দৃষ্টিহীন যুৱকজনে। এইজন যুৱকৰ পিনে যেন ভগৱানে চকু মেলি চালে। হয়তো ঘোষিত এডিআৰই পৰীক্ষাত উত্তীৰ্ণ হ'ল বৰভাগৰ গোস্বামী নামেৰে জনাজাত দীনেশ তালুকদাৰ নামৰ যুৱকজনে। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত ৰাইটকুচি গাঁৱৰ 40 বছৰীয়া দৃষ্টিহীন যুৱক দীনেশ তালুকদাৰৰ যেন ভাগ্য উদয় হ'ল। এডিআৰই পৰীক্ষাত উত্তীৰ্ণ হৈ অপাৰ আনন্দ ভিক্ষাবৃত্তিৰে পৰিয়াল চলাই থকা যুৱকজনৰ। বৰভাগ ৰাইটকুচি গাঁৱৰ কালীচৰণ তালুকদাৰ আৰু বিবি তালুকদাৰৰ পুত্ৰ হৰিচৰণ তালুকদাৰৰ 7 বছৰ বয়সতে দুয়োটা চকু বেয়া হয়। পিতৃ মাতৃ আৰু জ্যেষ্ঠ ভাতৃকো সৰুতে হেৰুৱাই দীনেশ তালুকদাৰে। দৃষ্টিহীন দীনেশ তালুকদাৰে খুজি মাগি পোৱা চাউলকেইটা সিজাই দিয়ে বৌয়েকে। এনেদৰে দুখৰ দিন পাৰ কৰি থকাৰ মাজতেই প্ৰায় 2 বছৰ পূৰ্বে ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছিল। সেই সময়ত স্থানীয় সমাজকৰ্মী যুৱক জলসিঞ্চন বিভাগৰ অভিযন্তা উজ্জ্বল ডেকাই দীনেশ তালুকদাৰক কিছু পৰিমাণে সহায় সহযোগ আগবঢ়াইছিল। সুস্থ হৈ উঠি পুনৰ গুৱাহাটীত গীত গাই ভিক্ষাবৃত্তিৰে পৰিয়াল চলাই আছে। ইয়াৰ মাজতে এডিআৰই পৰীক্ষাত অৱতীৰ্ণ হৈছিল যুৱকজন আৰু অৱশেষত ভাল খবৰটো আহিল। এডিআৰই পৰীক্ষাত উত্তীৰ্ণ হ'ল যুৱকজন। এনেকৈ মই এতিয়া পঢ়া কালত গেলি খুজি মাগি পঢ়িব গ'লো। অন্ধ স্কুলত মোৰ এটা দাদা এটা লৈ গৈছিলে। এই যি ঘৰটো বনাই আছে এই ঘৰটোৰ মালিক দাদাটোৱে মোক স্কুলত নি থৈ আহিছিলে। তাৰমানে ৰাতিপুৱাই মই এনেই 3টামান বজাত গা চা ধুই মই বিজুলী গেলি খোজকাঢ়ি যাওঁ। তাৰপৰা মই গুৱাহাটীত যাওঁ। গুৱাহাটীৰ পৰা আহোঁতে মোৰ ৰাতি 8:30, 8টা কেতিয়াবা 9টা বাজে। গুৱাহাটীত গান মাৰোঁ, তোমাৰ গুৱাহাটীত এই কালেকশ্যন কৰোঁ। এনেকৈ চলি আছোঁ। উজ্জ্বল ডেকাত এতিয়া সেই আহিফালে চালে চাই পেলাই সেই ডাঙৰ অসুখ হৈছোঁ। গাত তেজ নহয় গৈছিলে, উঠিব নোৱাৰা হৈছিলোঁ, বিচনাতে কামত খাই আছিলোঁ। তেতিয়া সেই হোৱাটছআপত দিলে আমাৰ গাঁৱৰ চলিকেইটা আমাৰ এই যিটো ভতিজাও হেৰি দিলে। এই ইফালে এটা আছে মানে তাৰ নামটো কি তাৰ নাম ভাস্কৰ, সিও দিলে হোৱাটছআপত। যেনে উজ্জ্বল ডেকা আহি চালে, চাই চিন্তি অলপ সহায় সাহায্য কৰিলে আৰু ঔষধ পাতি খাবৰ কাৰণে ফাৰ্মাচী এখনত তেখেতে দায়িত্ব লৈ পেলাই ঔষধ পাতি দিব দিলে। ডাক্তৰক দেখুৱাব দিলে। মনোজ দাস বুলি এটা ডাক্তৰ আছে। আগে ইয়াতে আছিলে, কমাৰভিতে আছিল, এতিয়া নাই, এতিয়া টিহু পাঠশালাত গৈছে। তেখেতে বাচালে মোক। সেই ঔষধ পাতি এই তেখেতে দায়িত্ব লৈ পেলাই ফাৰ্মাচীৰ পৰা ঔষধ পাতি লৈ দিলে 6,800 টকা। সেইখিনি খাই পেলাই অলপ ভাল পালোঁ। তাৰপিছতে তেখেতে টেষ্ট দিয়া সেই টেষ্টটো নিদিলে আৰু অসুখটো ভাল হোৱাৰ পাছত তেখেতে নাবা চলি বিচনাৰ পৰা উঠাই নিদিলে হয়। কিন্তু কোনো ধৰণৰ হোৱাটছআপত দি আহিব, কোনো ধৰণৰ বাকী ফালৰ পৰাই মই সহানুভূতি কৰা নাই। তেখেতে যি সেইখিনি সহানুভূতি কৰিলে। এনে এই চৰকাৰে পাৰপৰ্যন পৰ্যন্ত দুৰ্নীতি নকৰাকৈ বা তেনেকুৱাকৈ স্বাৰ্থপৰ নকৰাকৈ দি আছে। এইটো ক'ব নাপায় অৱশ্যে, কিন্তু টকা পইচা লোৱা বুলি ক'লে এইটো নিজৰে আমাৰ ভুল হ'ব। এনে যিখিনি পাইছোঁ, যিখিনি মোবাইলে নিউজে আপোনালোকৰ মিডিয়াৰ প্ৰচাৰ অভিযানত পাইছোঁ, সেইখিনি মতে কিন্তু মানে পাব লগা মানুহখিনিয়ে পাইছে, নাপাব লগা মানুহখিনি পোৱা নাই। গতিকে ময়ো যাতে সেই শ্ৰেণী বিভাগত যাতে মই আছোঁ বা ঈশ্বৰে মোক এনেকুৱা কৰি দিছে, সেই হিচাপে তেখেতসকলে দয়া মৰ্ম বুজি, মৰম দিয়া বুজি দুখটো পঠিয়াই কোনোবা এটা জেগাত একদম হেৰি কৰি থৈ দিলে হয় আৰু কৰ্মসংস্থাপন এটা দিলে হয় আৰু। এতিয়া বৰ্তমান এই চৰকাৰখনে এটা সুবিধা আমাক মানে দিছে আৰু আমাৰ ব্লাইণ্ড মানুহখিনিক। যেনেকৈ ধৰক আগতো বহু চৰকাৰ বদলি গ'ল, আমাৰ নামত এনেকুৱাকৈ ইণ্টাৰভিউ দিব পৰা ক্ষমতাটো দিয়া নাছিল। কিন্তু এতিয়া এই মুখ্যমন্ত্ৰী হওক বা আমাৰ গৰুৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হওক, গৃহমন্ত্ৰী অমিত শ্বাহে হওক, কিন্তু ইণ্টাৰভিউটো মানে অল আউট কৰি দিছে। তাৰমানে চবকে দিয়াৰ অধিকাৰ দিছে। তোমাৰ অন্ধৰ পৰা, বেঙাৰ পৰা, বোবাৰ পৰা ভাৰত গ'লে চবকে অধিকাৰটো দিছে ইণ্টাৰভিউটো দিয়াৰ কাৰণে। চাকৰিটো এতিয়া তেওঁ দিবৰ কাৰণে আমি আহ্বান কৰিছোঁ। চাকৰিটো অৰেল পৰীক্ষা এটা হ'ব, সেইটোতো তেখেতক আহিবৰ কাৰণে আমি আপোনালোকৰ দৰে বহু সাংবাদিক, বহু মিডিয়া মানুহকে ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ নিচিনা মানুহটোক চিলেকশ্যন বৰ্ডত কিবাকৈ পেলালেই হয় আৰু। কাৰণ যিহেতুকে মোৰ বিয়া বাৰুও কৰিব পৰা নাই, একো নাইও সুবিধা। গুৱাহাটীত যাওঁ, এই এনেকৈ গান মাৰোঁ, 2-1 টকা আনো। এই আপোনাৰ দৰে মানুহটোৰ পৰা 2-1 টকা থুপি আনো। এই যিবিলাক ডাঙৰ ডাঙৰ দোকান পোহাৰ আছে সেইবিলাকৰ 1 টকা 2 টকা নিয়েতো লাজ কৰা কথা নহয় আৰু। 1 টকা 2 টকা থুপি আনি পেলাই এনেকৈ চাকৰিটো এই এপ্লাই কৰোঁতে সেই পইচা দি এপ্লাই কৰিছোঁ। আৰু তোমাৰ এপ্লাই কৰি পেলাই যিজন হেল্পাৰ দিছে, সেইজন হেল্পাৰৰ খৰচটো সেইফালৰ পৰাই খৰচটো দিছোঁ। মোক কোনো এতিয়া গ'লে সেই হেল্পাৰৰ খৰচটো বেলেগে দিয়া নাই, মই নিজেই দিছোঁ খৰচটো।
গতিকে দি ইণ্টাৰভিউটো দিলোঁ। ইণ্টাৰভিউ দিয়াৰ পাছত এতিয়া যিহেতুকে সেইখিনি ৰিটাৰ্ণটোত পাছ কৰা দিছে হিমন্ত বিশ্ব শৰ্মা হওক বা নৰেন্দ্ৰ মোদী হওক বা বহুতো যিটো আমাৰ ওপৰ মহলৰ হেৰি বিষয়বাবী আছে। পৰীক্ষা চেণ্টাৰ ক'ত আছিল? পৰীক্ষা চেণ্টাৰ মোৰ ৰঘুনাথ চৌধুৰী মুকলমুৱাত কৰিছিল। এইটো পৰীক্ষা এটা ৰুম দিয়ে আমাক। হয়, আমাৰ এক্সট্ৰা ৰুমত একটা ষ্টেণ্ডাৰ্ড গাৰ্ড থাকে আৰু তাৰপৰা ইণ্টাৰভিউ চোৱা মিলাৰ কাৰণে এজন হেৰি থাকে, তোমাৰ গাইড এজন থাকে। তাৰপৰা কাগজ পাতি যোগান ধৰাৰ কাৰণে তোমাৰ এজন কেৰাণী থাকে আৰু তোমাৰ মহৰী এজন থাকে, চকীদাৰ এজন থাকে। আপুনি APDৰ এই চাকৰিটো পাম বুলি আশা কৰিছেনে? পৰীক্ষাত আশা কৰিছোঁ এনে ৰিটাৰ্ণ পৰীক্ষাটোত আশা কৰা গৈছে, কিন্তু এতিয়া শৰীৰটোতো যাতে বেছি আমাক বেছি টান নকৰে সেইটো কাৰণে এটা বিনম্ৰ অনুৰোধ কৰিছোঁ তেখেতক। মুখ্যমন্ত্ৰী মহোদয়লৈ কি আহ্বান জনাব? মুখ্যমন্ত্ৰী মহোদয় এইটো ভাল কামেই কৰিছে, কিন্তু মুখ্যমন্ত্ৰী মহোদয় চাকৰিটো দিলে ভাল হয় আৰু আমাৰ নিচিনা মানুহ আমিতো হাল কোদাল কৰি হ'লেও খাব নোৱাৰোঁ। আপোনাৰ নামটো? মোৰ নামটো দিনেশ তালুকদাৰ। ঘৰটো আপোনাৰ ঘৰৰ ঠাইখনৰ নাম? এইখন মোৰ ৰাজকুচি গাঁও হয়। বৰভাগৰ? বৰভাগ উত্তৰ বৰভাগ মৌজাটো আমাৰ এনে পূব বৰভাগ এলেকা এটাই, এনে পাঁচ দুটা আৰু পূব বৰভাগ পশ্চিম বৰভাগ। দলংখন পাৰ হ'লে এইভাগে পশ্চিম এইভাগে পূব। আপুনি এনে কি উত্তীৰ্ণ হৈ আছে আগতে শিক্ষা? আপোনাৰ শিক্ষাগত অৰ্হতা? মোৰ শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ কৰি বৰভাগ মহাবিদ্যালয়ত হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ। তাৰ পৰাই বহুত অসুবিধা, মা মাৰা গ'ল, ঘৰৰ অসুবিধা, টকা পইচা নোহোৱা হৈ গ'ল। গুৱাহাটীত পাইছিলোঁ মই বিবুৰা কলেজ চিট পাইছিলোঁ পঢ়িবৰ কাৰণে, কিন্তু বহুত মানে নানান ধৰণৰ মানুহ অলপ মাজতে হেঙৰাবিলাক দিয়াৰ কাৰণে মই পঢ়িব নোৱাৰিলোঁ। তাৰপৰা বৰভাগ কলেজত হায়াৰ ছেকেণ্ডেৰীকে পঢ়িয়া তাৰপৰা পঢ়িব নোৱাৰিলোঁ আৰু নৰি পেলাই আগৰ চৰকাৰ দিনতো বহুত লাগিলোঁ। কাগজ পাতিও জনতা ভৱনত মই জমা দিছিলোঁ। আমাৰ স্বাস্থ্যমন্ত্ৰী ভূমিধৰ বৰ্মন আছিল নে, তেখেতে দিম বুলি সেই দালালৰ কথা আনিবলৈ তাৰপৰা লাষ্টত মোদীয়ে আকৌ গুৰুত্বই নিদিলে, সেই কাগজো ঘূৰাই নিদিলে। আগৰ চেণ্ট্ৰেল মিনিষ্টাৰ আমাৰ বাইদেউ আছিল বিজয় চক্ৰৱৰ্তী, তেখেতৰ লগতো এটা ফাইল জমা দিছিলোঁ। তেখেতেও মোক এপ্ৰুভেলেই নকৰিলে, ফাইলটো ঘূৰাই নিদিলে, এপ্ৰুভেলেই নকৰিলে। চাকৰি দিম বা নিদিম, তেখেতে ঘৰত কেইদিন গৈছোঁ, এই ব্যৱহাৰবিলাক মানে ভাল নহয়, বেয়া ব্যৱহাৰে কৰিছে। ভূমি বৰ্মনত টকা দিওঁ, এই ভূমি বৰ্মনৰো সেই মানুহটো নেচাতকৈ একে। গতিকে মই তেতিয়াবা আশা দিলোঁ দি আৰু নেক্সট এইবাৰ এই জনতা চৰকাৰৰ দিনত ইণ্টাৰভিউ মই হিচাপতে 2বাৰ দিলোঁ। প্ৰথমবাৰ ইণ্টাৰভিউটো মই নিজে ওপৰত দিব পৰা নাই, মানে ওপৰৰ অৰ্ডাৰটো আনিব নোৱাৰিলোঁ কাৰণে ইণ্টাৰভিউটো ভাল নহ'ল আৰু। কিন্তু এইবাৰো মই ওপৰ মহলদাৰৰ অৰ্ডাৰটো আনিলোঁ না, মানে DC বাইদেউ দিলে, ADC ছাৰে দিলে যে এইটো পাৰিবা, এইটো এনেকৈ আমি আগতো দিছোঁ, এইটো দিয়াৰ কাৰণে এলাও আছে, চেণ্ট্ৰেলৰ পৰা এলাও আছে আৰু অসম গভমেণ্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এলাও আছে, এইটো পাৰিবা। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।